কাটলিছড়া সমষ্টির জনগণ নিয়ে গান্দা রাজনীতি করছেন সুজাম। বার্মি সুপারি সিন্ডিকেটের সঙ্গে জড়িত আছেন বললেন সুজাম। ওনার সঙ্গে দুই বিধায়ক। সুজামের বিরুদ্ধে কেন তদন্ত হচ্ছে না প্রশ্ন AJYCPর। কাটলিছড়ার জনগণ রাজনীতির ভবিষ্যৎ অন্ধকার করছেন সুজাম। বারবার নোংরা রাজনীতি করছেন সুজাম। ইহার দৃশ্য SP24 টিভির পর্দায়। চাওক, যোৱা ৩-৪ দিন ধৰি বৰাক উপত্যকাত আৰু হাইলাকান্দি জিলাত ব্যাপকভাৱে কাঠ সিন্ডিকেট আৰু বাৰ্মি সুপাৰি সিন্ডিকেটৰ বাতৰি প্ৰকাশ পাইছে আৰু বিভিন্ন পক্ষে বিপক্ষে ইতিমধ্যে দুয়োগৰাকী বিধায়কৰ মাজত যেটো বাকবিতণ্ডা চলি আছে এই কথা ইতিমধ্যে আমাৰ পৰিলক্ষিত হৈছে। হাইলাকান্দি জিলাত আপোনালোকে জানে আটাইবোৰ যেটো সিন্ডিকেট হয় এই সিন্ডিকেট হৈছে সুপাৰি সিন্ডিকেট আৰু এই সুপাৰি সিন্ডিকেটৰ বিৰুদ্ধে আমি বিভিন্ন সময় প্ৰতিবাদ কৰি আহিছো, আন্দোলন কৰি আহিছো আৰু বিভিন্ন সময় আমি প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছো আৰু তাৰ সমান্তৰালভাৱে আমি কৈছিলো যে এই সুপাৰি সিন্ডিকেটৰ মূল মানুহজন হৈছে কাটলিছড়া সমষ্টিৰ বিধায়ক সুজামুদ্দিন লস্কৰ। সেই কথাবোৰ আমি কোৱা নাই, সেই কথাবোৰ তেওঁৰ সতীৰ্থ বিধায়ক আলগাপুৰৰ বিধায়কগৰাকী কৈছিলে যে কাটলিছড়া সমষ্টিৰ বিধায়ক সম্পূৰ্ণৰূপে এই বাৰ্মি সুপাৰি সিন্ডিকেটৰ লগত জড়িত আছে। তাৰ সমান্তৰালভাৱে যোৱা ৩-৪ দিন আগতে হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰে কৈছে যে এই বাৰ্মি সুপাৰি সিন্ডিকেটৰ পৰা তেওঁ কমিশ্যন ল'বৰ কাৰণে কাটলিছড়াৰ বিধায়কে বিভিন্ন সময়ত বিভিন্ন পন্থা অৱলম্বন কৰি আহিছে। তাৰ বাবে প্ৰমাণ হৈছে যে কাটলিছড়াৰ বিধায়ক সুজামুদ্দিন লস্কৰ ডাঙৰীয়া তেওঁ বাৰ্মি সুপাৰি সিন্ডিকেটৰ লগত জড়িত আছে, তেওঁ বাৰ্মি সুপাৰি সিন্ডিকেটৰ মাফিয়া। তৃতীয় কথাটো কৈছো, যোৱা ৬ মাহমান আগতে হাইলাকান্দি জিলাত দুইগৰাকী বাৰ্মি সুপাৰি সিন্ডিকেটৰ ব্যৱসায়িক পুলিচে গ্ৰেপ্তাৰ কৰিছিলে। তেতিয়া আপোনালোক আছিলে, আপোনালোকৰ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিলে যে দুইগৰাকী বাৰ্মি সুপাৰি মাফিয়াই কৈছিলে যে কোন সমষ্টিৰ পৰা বাৰ্মি সুপাৰি ওলাই আছে, এই সমষ্টিৰ বিধায়ক কোন, সুজামুদ্দিন লস্কৰৰ নাম উত্থাপন কৰিছিলে। তেতিয়াই আমি যুৱ ছাত্ৰ পৰিষদে কৈছো যে বাৰ্মি সুপাৰি সিন্ডিকেটৰ মূল মাফিয়াজন হৈছে সুজামুদ্দিন লস্কৰ আৰু সুজামুদ্দিন লস্কৰৰ এগেইনষ্টত অসমৰ মুখ্যমন্ত্ৰী আৰু CIDক আমি আহ্বান জনাইছিলো যে এগৰাকী বিধায়কৰ ওপৰত তদন্ত হ'ব লাগে, ইনভেষ্টিগেশ্যন হ'ব লাগে। তাৰ সমান্তৰালভাৱে আমি কৈছিলো যে অসম বিধানসভাৰ সন্মুখত সুজামুদ্দিন লস্কৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম, আন্দোলন কৰিম, কিন্তু অতি শেহতীয়াকৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুজামুদ্দিন লস্কৰৰ ওপৰত আজিলৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই। এটা দুই দিনত আমাৰ পৰিলক্ষিত হৈছে যে হাইলাকান্দি জিলাত কাঠ সিন্ডিকেট চলি আছে। এই কাঠ সিন্ডিকেটৰ মূল মানুহজন হৈছে হাইলাকান্দিৰ DFO আৰু মাটিজুৰি ৰেঞ্জৰ। কিন্তু এই দুইগৰাকী ব্যক্তিয়ে হাইলাকান্দি বনাঞ্চল ধ্বংস কৰি আছে, কিন্তু বন বিভাগ আৰু জিলা আয়ুক্তগৰাকীয়ে এতিয়ালৈকে এই দুইগৰাকী ব্যক্তিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। আৰু এটা কথা আমাৰ পৰিলক্ষিত হৈছে যে সুজামুদ্দিন লস্কৰে কৈছে জাকিৰ হুছেইন লস্কৰ এই কাঠ সিন্ডিকেটৰ লগত জড়িত আছে। আমি অসম চৰকাৰক, বন বিভাগক আহ্বান জনাইছো জাকিৰ হুছেইন লস্কৰ যদি তালৈ জড়িত আছে তেওঁৰ ওপৰতো ইনভেষ্টিগেশ্যন হ'ব লাগে। কিন্তু এটা কথা আমি সঁচাকৈ ক'ব লাগিব যে আমি সৰুৰ পৰা দেখি আহিছো জাকিৰ হুছেইন লস্কৰ যেটো কাঠ মিল আছে, এই কাঠ মিলত তেওঁ সৰুৰ পৰা আমি দেখি আহিছো কাঠ ব্যৱসায় কৰি আছে। আমি কিছুদিন আগে তাৰ তথ্য পাতি আমি যোগান লৈছিলো, তেতিয়াই দেখিছিলো জাকিৰ হুছেইন লস্কৰৰ সম্পূৰ্ণ নথিপত্ৰ ঠিক আছে। তাৰ কাঠৰ যিবিলাক হেৰি হয় আপোনালোকে দেখে DFO বা বন বিভাগে তেওঁলোকে BT কৰে, TV কৰে, এই সম্পূৰ্ণ কাগজ পত্ৰৰ মাধ্যমে জাকিৰ হুছেইন লস্কৰে কাঠ ক্ৰয় বিক্ৰয় কৰে। কিন্তু এটা কথা ঠিক, বনাঞ্চল যদি ধ্বংস হৈছে তেতিয়াহ'লে সম্পূৰ্ণৰূপে জড়িত হৈছে DFO গৰাকী, সম্পূৰ্ণৰূপে জড়িত হৈছে ৰেঞ্জৰ গৰাকী। কিন্তু বন বিভাগ আৰু অসম চৰকাৰে এই DFO আৰু ৰেঞ্জাৰৰ বিৰুদ্ধে ব্যৱস্থা ল'ব নে নাই, আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰশ্ন উত্থাপন কৰিছো। তাৰ সমান্তৰালভাৱে আজি এটা কথা কৈছো যে সুজামুদ্দিন লস্কৰে নিজৰ সুপাৰি সিন্ডিকেট চলোৱা ডাক দিবৰ কাৰণে জাকিৰ হুছেইন লস্কৰক তেওঁ কাঠ সিন্ডিকেট সজাই আৰু সমান্তৰালভাৱে 2-এদিন আগতে তেওঁৰ এটা ৰেকৰ্ডিং ভাইৰেল হৈছে, এটা ডাকিবৰ কাৰণে জাকিৰ হুছেইন লস্কৰ বোলে কাঠৰ সিন্ডিকেটৰ লগত জড়িত আছে, সেই কথা বাৰ্তাবিলাক তেওঁলোকে উত্থাপন কৰিছে। কিন্তু আমি জনামতে জাকিৰ হুছেইন লস্কৰ ডাঙৰীয়াই আচলতে তেওঁ যেটো কাঠ কাৰবাৰ কৰি আছে বা তেওঁৰ মিল আছে সম্পূৰ্ণ তেওঁৰ ৰেকৰ্ড পত্ৰৰ মাধ্যমে চলাই আছে বা সৰুৰ পৰা আমি এইখিনি দেখি আহিছো। কিন্তু এটা কথা আমি কৈ দিব খোজো যে সুজামুদ্দিন লস্কৰ ডাঙৰীয়াই আজিৰ দিনত যে
সুপাৰী সিন্ডিকেট বন্ধ হ'ব লাগে বুলি খোলাকে প্ৰতিবাদ কৰা নাই আৰু যেতিয়া লোকেল সুপাৰী এৰি দিব লাগে লোকেল সুপাৰী বন্ধ হৈ গ'ল তেতিয়া সুজামুদ্দিন লস্কৰে মৌনতা অৱলম্বন কৰিছিলে আৰু তেওঁৰ এই সুপাৰী সিন্ডিকেট চলাবৰ কাৰণে বিভিন্ন পন্থা অৱলম্বন কৰি সুপাৰী সিন্ডিকেটৰ লগত জড়িত আছিলে আৰু এটা কথা কৈছো অসম চৰকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া অসম বিধানসভাৰ দুইগৰাকী বিধায়কে এগৰাকী বিধায়কক কৈছে যে সুপাৰী সিন্ডিকেট চলাই আছে সুজামুদ্দিন লস্কৰ তথ্যগৰাকী বিধায়কে জেলৰ পৰা ওলাই বক্তব্য প্ৰদান কৰিছে কিন্তু অসম চৰকাৰে আজিলৈকে সুজামুদ্দিন লস্কৰৰ ওপৰত তদন্ত ঘোষণা কৰিব নাই এই কথা ৰাজহুৱা কৰিবৰ কাৰণে আহ্বান জনাইছো অন্য হাতীত এটা কথা কৈছো যিগৰাকী সুজামুদ্দিন লস্কৰ তেওঁৰ বৰীৰ তলত মাটি নাইকিয়া হৈছে ডিলিমিটেশ্যনৰ সময়ত তেওঁ আন্দোলনৰ নামত আন্দোলন বাঞ্চাল কৰি কাটলিছৰা সমষ্টি নাইকিয়া কৰা মানুহজন হৈছে সুজামুদ্দিন লস্কৰ যিজন মানুহে নিজৰ সমষ্টিত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰি যিজন মানুহে সমষ্টি ৰাখিব পৰা নাই এজন মানুহ হৈছে সুজামুদ্দিন লস্কৰ যিজন মানুহে সুপ্ৰিম কোৰ্টত কেছ কৰিছে বুলি কৈ কাটলিছৰা সমষ্টি মানুহৰ লগত প্ৰতাৰণা কৰিছে এইজন মানুহ হৈছে সুজামুদ্দিন লস্কৰ যিজন মানুহে ডিলিমিটেশ্যনৰ সময় নিৰ্বাচনী আয়োগে গুৱাহাটীত আহি বিভিন্ন সংগঠন বিভিন্ন দলৰ পৰা শুনানি লৈছিলে সিজন মানুহে এই শুনানিত অনুপস্থিত হৈ ইজন মানুহে কাটলিছৰা সমষ্টিৰ ৰাইজৰ লগত বিশ্বাসঘাতকতা কৰিছে প্ৰতাৰণা কৰিছে ইজন মানুহ হৈছে সুজামুদ্দিন লস্কৰ আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছো তেওঁলোকে কেৱল ৰাজনীতিক স্বাৰ্থত কাটলিছৰাৰ মানুহক ব্যৱহাৰ কৰে